ঘৰত হোটেল মালিক দাদা দাদা মাত দিয়ক কি দুখন গাড়ী একেবাৰে ধুলাবালা পৰি পেলাই লেতেৰা হৈ গৈছে বোলো মোকে লাগে আচ্ছা আপুনি ক'ৰ পৰা আহিল মই ৰাতিপুৱাতে ঘৰৰ পৰা ওলাইছো অ ওলাই পেলাই এনেকৈ গাঁৱে গাঁৱে ঘূৰি আছো তাৰমানে মই তীৰ্থ ভৱনত যাম তীৰ্থ ভ্ৰমণ ন ৰ'ব এটা কথা হ'ল কি আপোনাক দেখা দেখা মনত পৰে মোক মোক দেখা পাব দিয়ক তাৰমানে মই প্ৰত্যেককেইখন গাঁৱতে ঘূৰি আছো বোধহয় আপুনিও ক'ৰবাত গৈছে ময়ো কোনোবাখন গাঁৱত আপুনি মোক লগ পাইছে নেকি নহয় আপোনাৰ লগত মোৰ কথা বাৰ্তা হৈছে নেকি ক'ৰবাত নাই নাই আজিয়ে প্ৰথম লগ পালো আপোনাক আজিয়ে পাইছে নেকি আজিয়ে পালো ঠিক আপোনাৰ দৰে মানুহ এটা কেইদিনমান আগতে তীৰ্থ ভ্ৰমণত যাম বুলি কৈ পেলাই মোৰ তাৰ পৰা পইচা লৈ গৈছে কেনেকুৱা একেবাৰে আপোনাৰ চেহেৰাৰ লগত সম্পূৰ্ণ মিল থকা মানুহ হয় নেকি অ মইতো অহা নাই মই আজিয়ে প্ৰথম নেকি মই আজিয়ে প্ৰথম তাকেইতো মোৰে ভুল হ'ল নে কি হ'ল যি নহওক নাই 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 মই অহা নাই দাদা অহা নাই 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 মই আজিয়ে প্ৰথম আপোনাৰ তাতে এখন গাঁৱত আজি নাই তীৰ্থ ভ্ৰমণৰ কথাটো এনেকুৱা আৰু হেৰি কৰিব নাপায়তো নাই মই ফাঁকি নিদিওঁ দাদা অ তে মই যাওঁ আৰু ভগৱানে ভালে কুশলে ৰাখক ল'ৰা ছোৱালীকেইটাক ধুনীয়াকে ৰাখক পঢ়িব পাৰক তে মই আহোঁ দাদা বঢ়িয়া বঢ়িয়া ধুনীয়া আশীৰ্বাদ দিছে আপুনি যাব নহয় তে মই যাওঁ তই ইয়াতে আছে আছোন দা পইচা দিছে নেকি সেয়া ই 2 নম্বৰী ফাঁকি বাছ চিটিং বাজি কি কয় নহয় নহয় দাদা কেইদিনমান আগত মোৰ ঘৰত দেহো গেছি মোৰ পৰাও পইচা লৈছি ঘৰৰ পৰাও লৈছি লৈ কিনে তীৰ্থ ভ্ৰমণ জগন্নাথ ক'ৰবাত যাম বুলি কৈ কিনে পইচা লৈ কিনে গাঁৱে গাঁৱে ঘূৰি ফুৰে তাৰ ঘৰে কিন্তু দেখা পাওঁ যি মদ খাই ভাং খাই তাচ খেলে কিনে উৰে দে নহয় দাদা নহয় দাদা এনে গৈছে চিটিং বাছ এনে গৈছে হয়নে? এনে কি গৈছে হয়নে নহয় মই এনে আহিম মোৰ তাৰ পৰা 100 টকা নিছে এইমাত্ৰ পইচা দিছি দিছো মই পইচা ঘূৰে দি নহয় দাদা চিটিং বাছ গম পাই গৈছো নহয় মই যাম মই কথা এটা কওঁ মই যাম মই কৈ আছো মই গম পাইছো এখেতে একদিন মোৰ টকা আৰু একদিন আছে তীৰ্থ ভ্ৰমণো কৰিব যাম বুলি কৈ পেলাই মোৰ তাৰ পৰা আৰু একদিন 100 টকা নিছে মোৰ এতিয়া এনে মনত পৰিছে কথাটো নহয় দাদা মোৰ দৰে মানুহ থাকে নহয় নহয় আপুনি হয় কথা নহয় একবাৰ বিয়া লাগব বান্ধবাই লাগব হে ভগৱানৰ নাম লৈ কিনে পইচা দিলি মদ খাবি ভাং খাবি সেইটো নকৰব নাপায় দাদা আপুনি ভগৱানৰ নামত এনেকুৱা চৈতানি কৰি আছে নাপায় নকৰব ধৰ্মৰ নাম লৈ পেলাই অধৰ্ম কৰি আছে আপুনি মই ধৰ্মকৈ যাম ধৰ্ম কৰিব যাম পাই নেকি এইটো কাম কৰিব নাই 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 মই কৰা নাই দাদা মানুহৰ ঘৰে ঘৰে পইচা তুলি পেলাই তীৰ্থ ভ্ৰমণ কৰিব যাম বুলি কৈ পেলাই এই মদ খোৱা ভাং খোৱা জুৱা খেলা এই কাম কৰি আছে মই দেখা পাইছো নে নিজে মোৰ সন্দেহ হৈছে মানুহটো দেখাৰ লগে লগে বহুত দিন আগতে মোৰ টকা আছিল আহি পেলাই আৰু পইচা লৈ গৈছে মোৰ তাৰপৰা 100 টকা এটা আৰু 100 টকা দিয়াৰ পিছত তেখেতে নহয় 500 টকা মোক সুধছি সিদিনাখনে মোৰ মনত এতিয়া নাই বসছি নাই দাদা মই কোৱা নাই বেলেগ মানুহ কৈছি এনেকুৱা ভুৱা মানুহ আহি থাকে দাদা মই যাওঁ দিয়ক বুজি পাইছনে যাবা নোৱাৰে আপুনি 100 টকাটো দেখছোন আপুনি পইচাটো ঘূৰাই দিছো আপুনি 100 টকাটো দেখছোন চিটিং বাছ মন্দিৰত যাম বুলি কৈ কিনে ক'ৰবাত যাম বুলি কৈ কিনে চশমা দি ইয়াৰ লক্ষণ কি জানা না আগদিন চশমা মাৰি আহে আগদিন নিপিন্ধাকে আহে মই গম পাই গৈছো প্ৰথম দিনে চশমা মাৰি আহিছে এইটো লগ দাদা নাপায় আপুনি বয়সীয়াল মানুহ শুনো কাম কৰি ভাত খাবা লাগে কাম আছে নহয় এইবিলাক ধৰ্মৰ নাম কৈ পেলাই অধৰ্ম আপুনি কিয় কৰি আছে পাপ লাগব নহয় আপোনাৰ আনবে নালগে আজিৰ পৰা ভাল হ'ম বুলি আমাৰ আগত কওক আজিৰ পৰা নকৰো দাদা নকৰে মই বিৰাট ভুল কাম কৰি পেলাইছো আজিৰ পৰা নকৰো দাদা হয় নেকি নকৰো নালগে কাণো ধৰবে নকৰো দাদা কিন্তু ভৱিষ্যতে যদি আপোনাক ক'ৰবাত দেখা পাওঁ এনেকৈ পইচা তুলি ফুৰ সিদিনা কিন্তু একেবাৰে মই থানাত গতাই দিম কিন্তু হয় না কত দিবা লাগে আজিৰ পৰা থানাত গতাই দিম আজিৰ পৰা আন নকৰো
হে নকৰবি আজিৰ পৰা কিয় নকৰো কাম? এই দাদা। কথা নাই আজিৰ পৰা আৰু খুজিব নাযাওঁ মই। আমি যদি পইচা কেতিয়াবা লাগে বিপদত পৰে সুধি পেলাই লৈ গেলি হ'ব দাদা সেন নকৰো দাদা। ভৱিষ্যতে যাতে ক'তো এনেকে খুজি ফুৰিব দেখা নাপাওঁ ধৰ্মৰ নামত। নাযাওঁ দাদা, এনে ধৰ্মক গেলি তেতিয়াই আহিম, আৰু এনেই কোনো দিন এই ধৰ্মত অধৰ্ম কৰিবৰ কাৰণে মই নাযাওঁ। নমস্কাৰ। আপোনালোকে আমাৰ এই খণ্ড ডিউটি দেখিলে। এই ভিডিঅ'টো বনোৱাৰ এই খণ্ড ডিউটি বনোৱাৰ উদ্দেশ্য এটা আছিল, আমাৰ অঞ্চলতো এনেকুৱা মানুহ আছে যে তীৰ্থ ভ্ৰমণ কৰিব যাম বুলি কয়, হয়নে? উম। যাম বুলি কৈ পেলাই পইচা তুলি ফুৰে, তীৰ্থ ভ্ৰমণ কৰিব নাযায়, ঘৰুৱা কামত ব্যৱহাৰ কৰে। ব্যৱহাৰ কৰে। কৰ্মস্থলীত যাম বুলি কৈ কৈ কিনে ঘৰে ঘৰে পইচা তোলে, এনেকুৱা আমাৰ গাঁৱত প্ৰায়ভাগ আমি দেখা পাই আহিছো। সেইটোৰ কাৰণে আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোক দেখাইছো। দেখাইছোঁ। গতিকে আপোনালোকৰ অঞ্চলত এনেকুৱা মানুহ আছে নেকি কমেণ্টত জনাবচোন। শেষত ভিডিঅ'টোৰ উদ্দেশ্য এইখিনিয়ে আছিল। শেষত আপোনালোকে ভালে কুশলে থাকক, দীৰ্ঘায়ু সুস্বাস্থ্যৰ অধিকাৰী হওক, তাৰ কামনা কৰিছোঁ। লগতে আমাৰ ভিডিঅ'বিলাকক মৰম কৰক, লাইক কৰক, কমেণ্ট কৰক, আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিয়ক, তাৰ কামনা কৰিছোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ।